নমস্কাৰ ৰাইজ, আজি হৈছে দাদা আৰু বৌৰ ৰিচিপশ্যন, গতিকে বলক আপোনালোককো দেখাওঁ। আৰু এয়া হৈছে মাৰ ফুল আউটফিট চেক। আৰু তাৰপিছতে আমি গৈ পালোঁ এয়া ৰিচিপশ্যন ভেন্যুত, আৰু তাতে দাদা আৰু বৌৰ ফটো দিয়া আছে আৰু ছাইডত এটা QR কোড দিয়া আছে য'ত লিখা আছে স্কেন হিয়াৰ টু গেট ইয়ৰ পিকচাৰ। নতুনকৈ আজি মানে এক্সপিৰিয়েঞ্চ কৰিছোঁ এই বস্তুটো। আৰু এয়া গৈ পাই মই ভাবিলোঁ যে আপোনালোকক ভেন্যুখন অকণমান ধুনীয়াকৈ দেখাই দিওঁ, যিহেতু ইমান ধুনীয়াকৈ সজাই তোলা হৈছিল। আৰু তাৰপিছতে এয়া চাওক মোক, চেল্ফ অবচেছ গাইজ, এনেকৈ নিজকে নাচালে কেনেকৈ হ'ব বাৰু। আৰু মোৰ ফুল আউটফিট চেকটো আপোনালোকে শেষত দেখা পাব। তাৰপিছত এয়া আমাৰ অকণমান ফটোশ্বুট চলি আছে। তাৰপিছত এয়া মাও আমাক জইন কৰিলে ফটোশ্বুটত। তাৰপিছত কেইখনমান ফটো উঠি পোৱাৰ পিছতে আমাৰ আহি পালে দৰা কইনা ৰেডি হয়। তাৰপিছত তেওঁলোককো মাত লগালোঁ, গিফ্ট দিলোঁ। তাৰপিছতে আমি অকণমান টাইম ৰৈ ডাইৰেক্ট গ'লোঁ খাবলৈ। আৰু এয়া খানাৰ আইটেম দেখিছেনে নাই গাইজ। আৰু ইয়াত মাছ, ছাগলী মাংস, হাঁহৰ মাংস, পনীৰ, বেঙেনা চপ, চালাড, আলুৰ দম আৰু বহুত বেছি কিবাকিবি চব্জি আছিল, কিন্তু এইবিলাক আৰু দেখাই থাকিব নোৱাৰি, সেয়েহে আপোনালোকে এনেকৈ দেখাই দিলোঁ। তাৰপিছত এয়া আমি অকণমান টাইম এনেকৈ থাকিলোঁ। আৰু এয়া চাওক আমাক কোনে জইন কৰিছে, কিউটি পাই। তাইক ইমান ধুনীয়া লাগিছে নহয়নে, তাই মুগাৰ মেখেলা চাদৰ পিন্ধি আহিছিল। আৰু তাৰপিছত এয়া চাওক বৰদেউতা। আৰু এয়া চাওক আমাৰ কাণ্ড। আমি ভাবিছিলোঁ যে চাদৰ মেখেলা পিন্ধি এনেকৈ ভিডিঅ' বনাম, কিন্তু মই নগ'লোঁ চাদৰ মেখেলা পিন্ধি, সেইকাৰণে জিন্সতে কৰি দিলোঁ। আৰু তাৰপিছত এয়া এটা মোক ভিডিঅ' বনাই দিলে জ্যোতিস্মিতাই, যিটো বহুতেই ভাল লাগিল, সেইকাৰণে মই দি দিলোঁ আপোনালোকক দেখুৱাবলৈ। তাৰপিছত এয়া আমাৰ জ্যোতিস্মিতাই অকণমান প'ষ্ট দি ষ্টাইল কৰি আছে। আৰু এয়া সন্ধিয়া পৰত বিহু ষ্টাৰ্ট হৈ গ'ল আমাৰ ডেন্স, পেহীহঁতৰ আৰু ভণ্টিসকলৰ সকলোৰে। তাৰপিছত আপোনালোকৰ বাবে কেইখনমান ফটো আগবঢ়ালোঁ, যিটো চাই আপোনালোকে কমেণ্ট কৰি ক'ব যে কেনেকুৱা লাগিল ভিডিঅ'টো চাই, আৰু ফটোবিলাক চাইও ক'ব যে মোক কেনেকুৱা লাগিছিল। আৰু মোৰ ফুল আউটফিটটো এয়া চাওক, আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব দেই, আৰু লাইকো কৰিব। আজিলৈ বাই।